চলো ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে থাকিলোঁ ভালে আছে তো গাইছ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো গাইছ মই আহিছিলোঁ মানে আহি আছোঁ আজি শ্বিলঙত আৰু এতিয়া বৰ্তমান আমি উমিয়াম লেকত আহি পাইছোঁ তাৰপিছত এতিয়া আমি যাম মানে কিবা কামত আহিছিলোঁ সেইটো কামৰ কাৰণে এতিয়া যাম এতিয়া অলপ ইয়াত ৰেষ্ট লৈছোঁ আমি 4জন আহিছোঁ এই পিছৰ 4জন আৰু বহুতে জানিব বিচাৰে যে মই ITI পঢ়ি উঠি কি কৰি আছোঁ তাৰপিছত সেইটোও কম কি পঢ়ি আছোঁ তাৰপিছত আৰু শ্বিলঙত অলপমান জেগা ঘূৰিম কামটো হোৱাৰ পিছত তাৰপিছত সকলোৱে চাই থাকিব মই কম মই কি ক'ত কি কাম কৰি আছোঁ ITI পঢ়ি উঠি A few moments later তো গাইছ আহি পাইছোঁ মই প্ৰথম লোকেশ্যনত আৰু এইটো ৱেৰ হাউচত আহিছিলোঁ তাৰপিছত আৰু এইটো ধুনীয়া লোকেশ্যন অলপমান আগুৱাই গ'লে শ্বিলং ISBT পইণ্ট পায় মানে শ্বিলঙৰ ISBTটো তাৰপিছত এনেকুৱা ধুনীয়া জেগা এইটো ধুনীয়া ফিল্ড এখন বনাই আছে চাগে তো গাইছ এতিয়া ওলাই দিলোঁ এইটো লোকেশ্যনৰ পৰা আৰু এতিয়া আগত যাই আছোঁ লগত সুৰজ আছে তো ধুনীয়াকৈ যাই আছোঁ আৰু আমি এতিয়া এইফালে যাব লাগিব এইটো শ্বিলং ISBT ছাইডতে ওপৰতো দি এইফালে তলৰটো দি এইটো হেৰিত যাব ISBT ডাইৰেক্ট বাছ ষ্টেণ্ড আমি ওপৰতে যাম আৰু আমি এতিয়া আহি পালোঁ শ্বিলং গল্ফ ফিল্ড এইখনে হৈছে গল্ফ ফিল্ড শ্বিলঙৰ তো গাইছ ফাইনেলি আহি পাইছোঁ আমাৰ ডেষ্টিনেশ্যনত আৰু এইফালে ইমান ধুনীয়া ভিউ চাওক এইফালে শ্বিলঙৰ পাহাৰৰ ঘৰবিলাক আৰু এইফালেও আছে কাষতে আছে ৰয়েল এনফিল্ডৰ ছাৰ্ভিচ শ্ব'ৰুম তাৰপিছত আমি ইয়াতে আহিছিলোঁ আমি আহিছিলোঁ এইটো গুডাউনত মানে এইটো গুডাউনটো মানে এইটো বেলেগ জেগাত শ্বিফ্ট হৈছে সেইকাৰণে আমি এইটো ডিছমেণ্টেল কৰিম বুলি আহিছোঁ এইফালে সুৰজ ভাই আৰম্ভ কৰিব এতিয়া লাহেকৈ এইটো এইবিলাক গোটেই লাইটবিলাক আছে এইবিলাক খুলিব লাগিব খুলি উঠি ইয়াৰ পৰা যাম 75 years later তো গাইছ আমি এতিয়া যাই আছোঁ ডিনাৰ কৰিবৰ কাৰণে ডিনাৰ নহয় লাঞ্চ ভাত খাবৰ কাৰণে হোটেল বিচাৰি যাই আছোঁ এতিয়া ভিতৰে গলি তো গাইছ আহি পালোঁ এতিয়া পুলিচ বজাৰ আৰু ইয়াতে চাওক কিমান ধুনীয়াকৈ ফুল ৰাস্তাৰ চাইডে আছে ফুলনি মানে বাগিচা ফাইনেলি আমি আহি পালোঁ পুলিচ বজাৰত আৰু ইয়াতে খাৱা জেগা বিচাৰি আছোঁ Many hours later তো গাইছ আমি এতিয়া কাম চাম আজি হোৱা কৰি কিনে আৰু কৰিব লাগিব কালিও হোৱা কৰি কিনে এতিয়া এইটো আমি হোটেলত থাকিব আহিছোঁ ধুনীয়া হোটেল ৱাণ্ডাৰশ্বেয়াৰ ডেক'ৰেশ্যনটো ধুনীয়া তাৰপিছত এতিয়া অলপ পিছত ফ্ৰেছ হৈ এতিয়া লেতেৰা হৈছোঁ ফ্ৰেছ হৈ কিনে খাব ওলাই যাম তো এতিয়া ৰুমটো অলপ দেখুৱাম বলক কেনেকুৱা কি তো গাইছ আমাৰ ৰুমটো এইটোৱে হয় একদম সৰু ৰুম তাৰমানে আৰু ইফালে ধুনীয়া বাঁহৰ ডিজাইন দিয়া আছে এইবিলাক চাব পাৰে গোটেই বাঁহ এইটো মানে গোটেই বিচনাখনে বাঁহৰ নাজানো আৰু কেনেকুৱা কি তলত মানে ওপৰখিনি গোটেই বাঁহ এই চাব পাৰে তো আৰু আমি এতিয়া খাব যাম ওলাই গোটেইকেইটাই তো যাই থাকোঁ এতিয়া ক'ত যাম কি কৰিম দেখুৱাম লগত আছে আমাৰ চিনিয়ৰ মিছি অমলাতা কেনেকুৱা শ্বিলং আহি কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম আহিছে ন এতিয়া আমি শ্বিলঙৰ ৰাতি ৰাস্তাত ঘূৰি আছোঁ এনেকৈ হোটেল বিচাৰি শ্বিলঙৰে গধূলি এতিয়া আমি যাই আছোঁ পুলিচ বজাৰতে আৰু এয়া চাওক ৰাতিৰ পুলিচ বজাৰ কেনেকুৱা দৃশ্য কি ধুনীয়া ৰাস্তা নামি আহে কুঁৱলী দুয়ো হাততে ৰাতিৰ পুলিচ বজাৰ কৰিছিলোঁ ধেমালি জুৰি তীৰে পাৰত বহি নিজতে শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী শ্বিলঙৰে গধূলি তো গাইছ এতিয়া আমি আহি পালোঁ আৰু শ্বিলং পুলিচ বজাৰতে এইটো ধুনীয়া সবেইটো চিনি পায় এইটো পইণ্টটো আৰু এইটো বিল্ডিংটো বিখ্যাত বিল্ডিংটো চেণ্টাৰ পইণ্ট বুলি লিখা বিখ্যাত বিল্ডিংটো 9:30 বজাত বন্ধ হৈ যায় এইটো গোটেই বজাৰবিলাক নেটত মাৰি যাচ্ছ পাব
তো গাইছ এইটোৱে হ'ল ৰাতিৰ পুলিচ পইণ্টৰ পৰিৱেশ একদম পুৰা চবফালে বন্ধ আকৌ ৰাতি 10টা বজাত পুৰা একদম গাড়ী চাৰি কমি গ'ল আৰু এতিয়া আমি খাই লৈ আহিলোঁ এতিয়া ৰুমলৈকে যাওঁ আৰু শুই থাকোঁ ৰাতিপুৱা আৰু উঠিবই লাগিব সেইটো কামতে যাব লাগিব দিনত য'ত গৈছিলোঁ তো গাড়ী আমি ইয়াতে থৈছিলোঁ ইয়াৰ পৰা লৈ যাওঁ 20 minutes later. তো গাইছ এতিয়া মই আহি পালোঁ আমাৰ ৰুমত আৰু এতিয়া আমাৰ সময় মোটামুটি 11টাই বাজিল আৰু এতিয়া শুম আৰু কালি দিনটো কি হয় নাজানো অলপ দেখাবলৈ চেষ্টা কৰিম তো অলপমান অপেক্ষা কৰক কালিলৈ The next morning. তো গাইছ গুড মৰ্ণিং ফ্ৰম শ্বিলং তো ইয়াৰ আগৰ ভিডিঅ'খিনি চাইটো গমেই পাইছে মই আহিছিলোঁ শ্বিলঙত কিবা কামৰ কাৰণে তাৰপিছত মই এতিয়া ৰাতিপুৱা হ'ল উঠিলোঁ তো গাইছ যিহেতু মই কালি দিনটো কাম কৰোঁতে ৰাতিহে অলপ শ্বিলঙৰ মানে শ্বিলঙৰ পুলিচ পইণ্টখিনি ভালকৈ অলপ দেখাব পাৰিলোঁ কিন্তু আজি অলপ আৰু এতিয়া দেখুৱাওঁ আমি য'ত আছোঁ ৰুমটো ইয়াৰে চাৰিওপাশে কেনেকুৱা কি মানে পৰিৱেশটো তো এতিয়া অলপ চাই লওক তো গাইছ এইটোৱে হৈছে আমাৰ হোটেলৰ টপ ভিউ ইয়াতে ওচৰতে আছে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে খেলা ফুটবলৰ ISL-ৰ মানে এইখন ফিল্ডখন শ্বিলঙত থকা ইয়াৰ কাষতে একদম এইটোৱে ৰুমটো আৰু চাই লওক আৰু গাইছ মই এতিয়াই কৈ দিওঁ যে আহোঁতে যিহেতু মোক আৰম্ভণিতে কৈছিলোঁ যে মই কিহত কাম কৰি আছোঁ ITI কৰি উঠি এইটো ভিডিঅ'তে ক'ম তো এতিয়াই কৈ দিওঁ যে মই কাম কৰি আছোঁ সেইটো কামৰ কাৰণে আহিছোঁ ইয়াতে মানে এনেকৈ মাজে মাজে ইফালে ইফালে যাব লাগে মোৰ কামটোৰ কাৰণে তো কৈ দিওঁ যে মই ডেলিভাৰী কুৰিয়াৰ ৱেৰ হাউচত কাম কৰি আছোঁ মেইনটেনেঞ্চত তাৰপিছত আপোনালোকে হয়তো দেখাই পায় যে ৰাস্তাই ঘাটে যে ডেলিভাৰী বুলি লিখা থকা আৰু কালি যোনটো মই টি-চাৰ্ট পিন্ধি আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো মানে প্ৰথম ক্লিপখিনিত সেইটো যোনটো লিখা আছিল ডেলিভাৰী সেইটো ডেলিভাৰীৰে চলা হয় এনেকুৱা বহুত ৰাস্তাত হয়তো দেখা পাইছে চাগে লাম্বাত একদম কণ্টেইনাৰ ট্ৰাক ডেলিভাৰী বুলি লিখাই থকা সেইটো কুৰিয়াৰতে মানে ৱেৰ হাউচত কাম কৰি আছোঁ তো গম পালে ক'ত কাম কৰি আছোঁ মই ITI পঢ়ি উঠি আৰু শ্বিলং আহিছোঁ মানে আমাৰ ইয়াৰে যোনটো শ্বিলঙৰ এটা চেণ্টাৰ আছিলে চেণ্টাৰ মানে গুডাউনে সৰু গুডাউন IPC বুলি কয় সেইটো তাৰমানে বেলেগ জেগাত অলপ শ্বিফ্ট হৈছে সেইকাৰণে এইটো অলপ ডিছমেণ্টেল কৰিব আহিছোঁ মানে সেনেকুৱাই মেইনটেনেঞ্চ টিমটো আমাৰ কেতিয়াবা কিবা লাইনৰ বেয়া হ'লে ভাল কৰিব যাব লাগে আৰু কেতিয়াবা যদি শ্বিফটিং হয় তেতিয়া খুলিব লাগে কিন্তু লগোৱাটো আমাৰ কাম নহয় মানে প্ৰথম লগোৱাটো কাম নহয় আমাৰ হলকোৱাটো কাম তাৰপিছত এইকাৰণে আহিছোঁ আৰু এতিয়াও কামটো কমপ্লিট হোৱাই নাই আজিহে কমপ্লিট হ'ব চাগে গোটেইখিনি কাম তো চাই থাকক আগলৈ ভিডিঅ'টো ক'ত কি হয় গম পাই থাকিব তো গাইছ এতিয়া আৰু আমি পুৱাই ওলাই দিলোঁ আৰু কামখিনি শেষ কৰিবৰ কাৰণে তো এতিয়া আৰু গৈ আছোঁ গুডাউনলৈকে 2000 years later. তো গাইছ এতিয়া একো নাই আৰু এতিয়া গোটেই খালী কৰি দিলোঁ আৰু একদম আমাৰ কাম কৰি পুৱতি নিশাই হৈ গ'ল ৰাতি আমি আহিছিলোঁ পূৰা 8:30 বজাত আৰু এতিয়া এই সময় চাওক একদম 4:51 হৈ গৈছে 5টাই বাজে আৰু পূৰা একদম খালী কৰি দিলোঁ আমি গুডাউন আৰু এয়া গাড়ী ওলাই গ'ল এতিয়া তো ব্লগটো এইখিনিয়ে সমাপ্ত কৰোঁ ভিডিঅ' বনাব নাপালোঁ পূৰা একদম আহিয়ে যি কাম কৰিছোঁ কাম কৰি এতিয়াহে খতম কৰিলোঁ তো ভিডিঅ'টো এইখিনিয়ে আছিল তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো বেলেগ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ 3টা বাই বাই